নমস্কাৰ, মোৰ নাম শ্ৰেয়া দাস। মই সৰভোগৰ নিজদমকা গাঁৱত থাকোঁ আৰু মোৰ দেউতাৰ নাম দুলাল চন্দ্ৰ দাস, মোৰ মাৰ নাম লীনা নাথ। মোৰ দেউতা বৰনগৰ মহাবিদ্যালয় কৰ্মৰত আৰু মই বাটছ একাডেমী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ আৰু মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মই ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছোঁ। লগতে মোৰ পাৰ্চেণ্টেজ 89। কোনটো ছাবজেক্টত কিমান নম্বৰ লাভ কৰিছে? মই অসমীয়া বিষয়ত 98, তাৰপিছত উচ্চ গণিতত 93, ইংৰাজীত পাইছোঁ মই 94 আৰু আমাৰ যি সাধাৰণ গণিত তাত পাইছোঁ মই 95। লগতে সমাজ বিজ্ঞানত পাইছোঁ 78 আৰু আমাৰ সাধাৰণ বিজ্ঞানত পাইছোঁ 76। ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা? ভৱিষ্যতে পোনপ্ৰথমে এগৰাকী ভাল মানুহ হোৱাৰ সপোন গঢ়ি লৈছোঁ। তাৰপিছত মই নিজৰ যি কেৰিয়াৰ সেইটোৰ বিষয়ে ভাবিম বুলি নিজে থিৰাং কৰি লৈছোঁ। মই নিজৰ পঢ়াৰ লগতে সৰুৰে পৰাই মানে প্ৰায় 3 বছৰ বয়সৰ পৰাই নৃত্য কৰিছোঁ। তাৰ ভিতৰত মই বিহু নৃত্য মোৰ আটাইতকৈ প্ৰিয়। লগতে মই ক্লাছিকেল ডান্স, কথকৰ বিশাৰদ কৰিছোঁ। ফাৰ্ষ্ট ডিভিজন লৈ এইবাৰ মই চাৰ্টিফিকেট পাইছোঁ ভাতখান্দে সংগীত বিদ্যালয়ৰ আধাৰত। তো মই বহুত আনন্দিত যে মই ইমানখিনি মানে পঢ়াৰ লগতে ইমানখিনি মেনেজ কৰিব পাই বহুত সুখী হৈছোঁ। মই পোনপ্ৰথমে নিজৰ বৰনগৰবাসীৰ পৰাই বহুত সন্মান পাইছোঁ। তাৰপিছতে মই বৰপেটা লগতে গুৱাহাটী ইত্যাদি ঠাইতো বিহু নৃত্যত মানে অংশগ্ৰহণ কৰিছোঁ আৰু ভালেকেইটা সন্মান বুটলিবলৈ সক্ষম হৈছোঁ। লগতে মই বৰপেটাত এবাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত প্ৰথম শ্ৰেষ্ঠ সৰু বিহুৱতী হ'বলৈ সক্ষম হৈছোঁ।